নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅলৈ নিযুত মইনা আঁচনি অৰ্থাৎ 6 আগষ্টৰ পৰা এই আঁচনিখনৰ যেহেতু অফলাইন আবেদন চলিছে তো আপোনালোকে এই আঁচনিখন আবেদন কৰি ল'ব যিসকল ছাত্ৰী অৰ্থাৎ এই আঁচনিখন কেৱল ছাত্ৰীসকলৰ বাবে তো কোনে কোনে পাব যিসকল এইচএছ ফাৰ্ষ্ট ইয়েৰ লগতে বিএড কৰা সকলেও যদিহে আপোনালোকে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন কৰিছে পিজি ইউজি এমএ এমএসসি এমকম অৰ্থাৎ যিসকলে ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে যদি আপোনালোকে পিজি কৰি আছে তেতিয়াও আপোনালোকে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলেও এই আঁচনিখনৰ যি ফৰ্ম হয় ফৰ্মসমূহ পাব আপোনালোকে বিভাগে যদিহে আপোনালোকে বিএডৰ বাবে ফৰ্ম ফিলআপ কৰে এইখন আপোনালোকে ফিলআপ কৰিব লাগিব যদিহে আপোনালোকে নিযুত মইনাৰ এপ্লিকেশ্যনৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ হয় তেনেহলে এই যিখন ফৰ্ম হয় এইখন সেকেন্ড ফৰ্মখন আপোনালোকে ফিলআপ কৰি অফলাইনত আপোনালোকে কলেজ বা যিখন আপোনালোকে ইনষ্টিটিউটত পঢ়ি আছে তাত জমা দিব লাগিব ইয়াতে দেখিবলৈ পাইছে পিজি ফাৰ্ষ্ট ইয়েৰৰ কাৰণে বেলেগ এখন ফৰ্ম এমএ এমএসসি এমকম যিসকল পিজি কৰি আছে এই 3 নম্বৰ যিখন ফৰ্ম হয় সেইখন ফৰ্ম লগতে যিসকলে ইউজি কৰি আছে আন্ডাৰ গ্ৰেজুৱেট কৰি আছে ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে এডমিশ্যন লৈছে তেওঁলোকেও পাৰিব এমএ এমএসসি এমকম কৰি থকা সকলে এই আঁচনিখনৰ বাবে অফলাইন আবেদন চলিব আৰু লগতে আপোনালোকৰ কলেজৰ জৰিয়তে বা কলেজৰ পৰা আপোনালোকক এই আঁচনিখনৰ ফৰ্ম দিব যদিও আপোনালোকে ফৰ্ম নাপায় আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি নতুবা আমাৰ ৱেবছাইটত গৈ assampro.com সাৰ্চ কৰি এই আঁচনিখন যদি আপোনালোকে সাৰ্চ কৰি দিয়ে এই আঁচনিখনৰ ফৰ্ম পাব তো গতিকে আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এই সমূহ ফৰ্ম ডাউনলোড কৰি ল'ব লগতে আপোনালোকে জেৰক্স কৰি বা প্ৰিন্ট আউট কৰি উলিয়াই ল'ব নতুবা আপোনালোকে কলেজৰ পৰা এই যিখন ফৰ্ম হয় ফৰ্মখন দিব তো এই ফৰ্মখন কেনেকুৱা ধৰণে ফিলআপ কৰিব মই ইয়াতে এখন ফৰ্ম লৈ লৈছো এখন হৈছে বিএড ফাৰ্ষ্ট ইয়েৰ একে সেমে হয় ফৰ্ম কিখন মাত্ৰ আপোনালোকৰ ইয়াতে বিএড ফাৰ্ষ্ট ইয়েৰ বুলি লিখা আছে তো ইয়াতে আপোনালোকৰ যি নেম হয় নেমটো দিব পোনপ্ৰথমে তাৰ পিছত আপোনালোকৰ মেৰিটেল ষ্টেটাস আপোনালোকে বিয়া হোমোৱা নে সিঙ্গল ইয়াতে আপোনালোকে টেক মাৰ্ক দিবলৈ ইয়াতে দিয়া আছে দেখিবলৈ পাইছে তাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো দিব 3 নম্বৰতে তাৰ পিছত নেম অফ ফাদাৰ মাদাৰ গাৰ্জেন অৰ্থাৎ আপোনালোকৰ ফাদাৰ্স নেম ইয়াতে লিখি দিব 4 নম্বৰ পইণ্টত ৰিলিজন আপোনালোকে হিন্দু নে মুছলিম যি হয় আপোনালোকে 5 নম্বৰত লিখিব তাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো 6 নম্বৰতে দিব ইয়াতে ঘৰ দিয়া আছে তাৰ পিছত আপোনালোকৰ এড্ৰেছ দিব ভিলেজ টাউন সিটি যি হয় আপোনালোকে ইয়াতে লিখিব আপোনালোকৰ গাঁওখনৰ নাম বা আপোনাৰ টাউনৰ নাম সিটিৰ নাম তাৰ পিছত আপোনালোকে ইয়াতে পিন নম্বৰটো দিব আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো দিব ইয়াতে দেখিবলৈ পাইছে তাৰ পিছত আপোনালোকৰ ব্লক মিউনিচিপালিটি আৰু টাউন কমিটি যদি আছে তেনেহলে ইয়াতে দিব পুলিচ ষ্টেচন তাৰ পিছত ডিস্ট্ৰিক্ট তাৰ পিছত 8 নম্বৰতে আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো দিব তাৰ পিছত নেম অফ এলএসি 9 নম্বৰতে আপোনালোকে ইয়াতে এলএসি দিব তাৰ পিছত আপোনালোকে ইয়াতে এডুকেশ্যন ডিটেইল দিব লাগিব নাম্বাৰ বিট আপোনালোকৰ যোনখন কলেজ বা স্কুলৰ পৰা আপোনালোকে পাস কৰিছিলে সেই স্কুল বা কলেজখনৰ নাম দিব লাগিব তাৰ পিছত লাষ্ট এক্সামিনেশ্যন কি পাস কৰিছিলে যদিহে আপোনালোকে ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেনেহলে মেট্ৰিক পাস বুলি অৰ্থাৎ এইচএসএলসি এক্সাম পাস বুলি দিব লাগিব তাৰ পিছত ইয়াতে ইয়েৰটো কোন চনত পাস কৰিছে 2025 তাৰ পিছত সেই যি এক্সামৰ ৰোল নহয় ৰোল নম্বৰটো দিব তাৰ পিছত নেম অফ ইনষ্টিটিউচন কাৰেন্টলি এনৰোল অৰ্থাৎ বৰ্তমান কোনখন কলেজত এডমিশ্যন লৈছে তাৰ যি নাম হয় নামটো দিব নেম অফ দা ইউনিভাৰ্সিটি কোন ইউনিভাৰ্সিটিত পঢ়ে তো সেই ইউনিভাৰ্সিটি দিব তাৰ পিছত ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন নাম্বাৰ অফ দা ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে দিব তাৰ পিছত এডমিটেড থ্ৰু গভ ডিপ্ৰেছাৰ ইয়েস নো ইয়াতে টেক মাৰ্ক দিব তাৰ পিছত ইয়াতে বেংক ডিটেইল দিব লাগিব আপোনালোকে নাম্বাৰ 1ত আপোনালোকৰ বেংকৰ নাম্বাৰটো দিব তাৰ পিছত সেকেন্ডতে আপোনালোকৰ আইএফএসচি কোডটো দিব তাৰ পিছত একাউণ্ট হোল্ডাৰ অৰ্থাৎ আপোনাৰ নামে যেহেতু একাউণ্ট হোল্ডাৰ হ'ব তো একাউণ্ট হোল্ডাৰ নেমটো লিখিব তাৰ পিছত বেংক কি হয় এসবিআই ইউনিয়ন বেংক যি হয় আপোনালোকৰ বেংক নেমটো দিব তাৰ পিছত ব্ৰাঞ্চটো লিখিব সম্পূৰ্ণ এই ডিটেইল বিলাক আপোনালোকৰ বেংকৰ পাছবুকখনত পাই যাব তো এনেকুৱা ধৰণে আপোনালোকে এই যিখন ফৰ্ম হয় ফৰ্মখন ফিলআপ কৰি আপোনালোকে কলেজ বা আপোনালোকৰ যিখন কলেজ ইউনিভাৰ্সিটিত বৰ্তমান আপোনালোকে পঢ়ি আছে সেই স্কুল বা কলেজত আপোনালোকে এই ফৰ্ম বিলাক জমা দিব লাগিব ইয়াতে বিভাগে যি ফৰ্ম হয় ফৰ্ম দিয়া আছে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলে আপোনালোকে পাই যাব ইয়াতে ওপৰতে পাব আপোনালোকে বিএড কৰা সকলৰ বাবে ফৰ্ম তাৰ পিছত আপোনালোকে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ বাবে আপোনালোকে সেকেন্ড নম্বৰতে ফৰ্মখন পাব তাৰ পিছত আপোনালোকে এমএ এমএসসি এমকম কৰা পিজি ফাৰ্ষ্ট ইয়েৰ সকলে 3 নম্বৰতে ফৰ্মখন পাব তাৰ পিছত আপোনালোকৰ ইউজি কৰা সকলৰ ফাৰ্ষ্ট ইয়েৰ এমএ এমএসসি এমকমৰ বাবে 4 নম্বৰতে যিখন ফৰ্ম আছে ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফিলআপ কৰি ল'ব পাৰিব ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলে এইবিলাক ফৰ্ম আপোনালোকে পাব পাৰিব তো ভিডিওটি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ